हाय फ्रेंड्स आको आपनालोকক जेएलपी ब्लगर पर नतुन एटा भिडिओ লৈ সকলে স্বাগতম জনাইছো फ्रेंड्स সকল চাওক আমাৰ ইয়াত গোবিন্দপুৰ চাওক এইটো গোবিন্দপুৰ ৰাস্তাৰ পৰা আমি গৈ আছো ড্ৰাগন খেতি দেখাবলৈ আমাৰ গোৱালপাৰাতে এটা ধুনিয়া এটা ড্ৰাগন খেতি আছে হেতু ড্ৰাগন খেতি কিমান ধুনিয়া কেনেকা ধুনিয়া কি ড্ৰাগন খেতি কিমান ফুলিছে হেতু দেখাম সম্পূৰ্ণ ভিডিওটো আশা কৰিছো আপোনালোকে চাব বলক फ्रेंड्स সকল ভিডিওটো আৰম্ভ কৰি হেকলাগে চাই থাকিব So hi friends এতিয়া তো চাওক আমি ড্রাগন খেতি লৈ আহিলো আৰু ইয়াৰ মালিক আছে মালিকৰ পৰা দুই এখাৰ কথা শুনিম মানে ইমান এটা ভাল ধুনিয়া এটা খেতি আমাৰ গোৱালপাৰা অসমতে কি হিচাপত কৰিলে কেনেকা ইনকাম ইয়াৰ বিষয়ে আমি দুই এখাৰ কথা শুনিব বিচাৰিম আৰু চাওক फ्रेंड्स সকল ড্রাগন ফল গিলা লাগি গৈছে চাইছে মানে তামাম ভাল লগা এটা বস্তু কিন্তু ইয়াতে দেখা পাব এই চাওক ভাল লাগিছে এই চাওক ড্রাগন লাগি গল আৰু ইয়াত বহুত ড্রাগন লাগি আছে আপোনালোকে দেখা পাই আছে কিন্তু আমি ইয়াৰ বিষয়ে আমাৰ ইয়াৰ দা আছে দাৰ পৰা দুই এখাৰ কথা আমি শুনিব বিচাৰিম কি কয় হেতু জানিব বিচাৰিম আপোনালোকে চাই থাকক সম্পূৰ্ণলৈকে ভিডিওটো চাব আপোনালোকে চাচা আসসালামু আলাইকুম ওয়া আলাইকুম আসসালাম রাহমাতুল্লাহ ভালে আছে ন হ্যাঁ আল্লাহ রাখছে ভালো চাচা মই আপোনাৰ পৰা দুই এখাৰ কথা জানিব বিচাৰিম মানে ইমান এটা ভাল ধুনিয়া এটা খেতি যে আমাৰ গোৱালপাৰা কৰিছে নিশ্চয় আপোনালোকে কিবা লাভালাভ হৈছে ইয়াৰ পৰা আমি দুই এখাৰ কথা আমি জানিব বিচাৰিম মানে আপুনি ক'ৰ পৰা এনেকা বুদ্ধি পালে যে আমি এটা ভাল এটা ড্ৰাগন খেতি কৰিলে ভাল ইনকাম হ'ব ভাল চৰ্চ হ'ব বা ধুনিয়া এটা খেতি লাগে এই বুদ্ধি পৰামৰ্শটো আপুনি ক'ত পালে অলপ দুই এখাৰ কথা ক'ব নেকি এই বুদ্ধিটো পালো মই গ্ৰীণ ফ্ৰেন্স চেনেলৰ পৰা কলকাতা সমর দাস যে গ্ৰীণ ফ্ৰেন্স চেনেলটো পৰিচালনা কৰে আৰু বাংলাদেশৰ সিৰাজ শাহী তো কিছুৰ কাৰণে বহুত ৰিচাৰ্চ কৰি থাকে অল ইণ্ডিয়া সারা ওয়ার্ল্ডত ঘূৰি ক'ত কি ধৰণৰ খেতি হয় এইবিলাক কাই কি ধৰণৰ খেতি কৰে কোনে কি ধৰণৰ খেতি কৰিলে লাভৱান হ'ব পাৰে এই চিন্তাত মানে নতুন নতুন চিন্তা কৰি কোন সিস্টেমত কিভাবে খেতি করলে মানুষ ডেভেলপ হব পারে এইভাবে বহুত প্রতিবেদন ধরে থাকে চ্যানেলের মাজত বহুত ভিডিও ছাড়ে এইবিলাক দেখি আৰু কলকাতাৰ সিভিল ইঞ্জিনিয়ার সমর দাস তেওঁ আহিলে তেওঁৰ পৰা পৰামৰ্শ লৈ তেওঁ একজন সরকারি ইঞ্জিনিয়ার আছিল ভিআরএস লৈ এতিয়া বৰ্তমান তেওঁ 18-20 বিঘা ড্রাগন খেতি কৰিছে পশ্চিমবংগ নদিয়া ডিস্ট্রিক্টত তারপর পরামর্শ মতে সমর দাসৰ পৰামৰ্শ মতে তেওঁ খেতিৰ কাৰণে যিমান চাৰা লাগে পশ্চিমবংগ কেৰালা গুজৰাটৰ পৰা চাৰাবিলাক তেওঁ সংগ্ৰহ কৰি বাইপোষ্টত পঠাই দিয়ে আৰু ৰেলতো পঠাই দিয়ে দিয়াৰ পিছত মই এই খেতিটো আপুনি কষ্ট কৰি যেনেকৈ কৰিব লাগে তেওঁৰ পৰামৰ্শ মতে কৰি আছো আৰু কি আপুনি ইয়াতে যে খেতি কৰিছে কিমান খিনি হ'ব মাটি ইয়াতে আছে মানে এই প্লটত 2 বিঘাৰ অলপ বেছি আছে ওইফালে আছে 6 বিঘা মান আছে আৰু কি ভাল প্ৰফিট হৈ আছে ন হৈ আছে ইলাক মানুহ কৰিবলৈ বিচাৰে ইয়াৰ পৰা পুলি লৈ যাব পাৰিব আৰু যদি কোনোবাই ফলৰ কাৰণে যোগাযোগ কৰে তেও কন্টাক্ট নাম্বাৰ যোগাযোগ করলে ফল পাইকারি হিসাবে লৈ যাব পাৰিব হয় ঠিক আছে থ্যাংক ইউ আপোনালোকে শুনাই পালে এতিয়া যদি আপোনালোকে মই ফলবিলাক দেখাই আছো আৰু আপোনালোকে যদি ফলবিলাক অলপমান চইচ হয় মানে ইয়াৰ সকলো ফলবিলাক আপোনালোকে দেখাম ভাল বেয়া যি আছে সবে দেখাই দিম আপোনালোকে ভিডিওটো সম্পূৰ্ণলৈকে ভিডিওটো চাব আৰু ভাল বেয়া কোনটো আছে ফলবিলাক চাব আৰু ইয়াত আপোনালোকে স্ক্ৰীনত দিয়া নাম্বাৰটো কিন্তু আপোনালোকে এই নাম্বাৰৰ পৰা কিন্তু যোগাযোগ কৰিব পাৰে আপোনালোকে ইমান যে এটা বৰষুণ হল পানী পৰিল পানীৰ পৰা আপোনালোকে কিবা অসুবিধা পাইছে নেকি বহুত ফুল বিলাক নষ্ট হৈছে হয় নেকি আদাৰ বেছি ফুল নষ্ট হৈছে ইয়াৰ পিছত আমি ফুলত ঠংগা লাগাই দিছো এতিয়া আৰু ফুল বিলাক ভালে আছে ফল হৈ আছে তেনেহলে পানীৰ কাৰণে আপোনালোক অলপ বেয়া হৈছে অলপ বেয়া হৈছে ফ্ৰেন্ডছ সকল আপোনালোক ফল বিলাক দেখাই লৈছো চাওক ফ্ৰেন্ডছ সকল চাওক কি ধুনিয়া ফল লাগি আছে না চাইছে ফল দেখা পাব এই চাওক চাওক ইফালে চাওক আপোনালোকে ফল কিন্তু বহুত লাগি আছে চাইছে ধুনিয়া ফল বিলাক লাগি আছে আপোনালোকে চাওক চাইছে কি ভাল লগা ফল আপোনালোকে দেখা পাই আছে এটি কিন্তু বহুত ডাঙাৰে আছে আপোনালোকে শুনে পালে 6.5 বিঘা ফল কিন্তু একদম
কোৱালিটি চাইছে কিমান ধুনীয়া কোৱালিটি চাওক এইবিলাক এনেকুৱা ধৰণৰ কিন্তু ফল আপোনালোকে পাব কোৱালিটিবিলাক মাল এইবিলাক চাওক চাওক আপোনালোকে ইমান ধুনীয়া এটা ফল এনেকুৱা ফল আপোনালোকে পাব চাওক মই এই ফলটো কাটি দিম ইয়াৰ কালাৰটো চাওক কিমান ধুনীয়া কালাৰ হৈছে সেই কালাৰবিলাকে কিন্তু আপোনালোকে ইয়াতে দেখা পাব চাওক মই এইটো দি এই ফলটো কাটি লৈছোঁ আৰু আপোনালোকক দেখাই আছোঁ কিমান ধুনীয়া ফল হৈছে কালাৰটো আপোনালোকে কিন্তু ইয়াতে দেখা পাব মই দেখাই আছোঁ আপোনালোকক ফ্ৰেণ্ডসকল চাব আপোনালোকে একদম মালৰ কোৱালিটি চাওক ফ্ৰেণ্ডসকল চাইছে মালৰ কোৱালিটি চাইছে মাল বুলি ক'লে মানে এক নম্বৰ ফাইন মাল ইয়াতকৈ মাল হ'বই নোৱাৰে চাওক কিমান ধুনীয়া ফল লাগি আছে ড্ৰাগন কালাৰটো চাইছে কিমান ধুনীয়া কালাৰ এনেকুৱা ফল আপোনালোকে কিন্তু ইয়াতে পাব আছিল আমাৰ ড্ৰাগনৰ ফলৰ খেতি আৰু ইয়াত কোনো সাৰ সুৰ নাই লোকেল গোবৰৰ সাৰ দিয়া হয় কোনো সাৰৰ ব্যৱহাৰ কৰা নাই মেডিচিন ব্যৱহাৰ কৰা নাই আপোনালোকে লোকেল বস্তু পাব আহক আৰু ইয়াতে কণ্টেক্ট নম্বৰত ফোন কৰক মালৰ কোৱালিটি চাইছে এই চাওক ইমান ডাঙৰ এটা ফল লাগি আছে এনেকুৱা কোৱালিটি মাল কিন্তু আপোনালোকে পাই যাব চাওক চাওক খেতিটো বহুত ডাঙৰ আছে এইবিলাক চাওক ফ্ৰেণ্ডসকল চাওক এইটো বেনাৰ আপোনালোকে দেখা পাইছে এইটো বেনাৰত সম্পূৰ্ণ ডিটেইলছ দিয়া আছে এই বেনাৰৰ জৰিয়তেও কিন্তু আপোনালোকে ফোন চন কৰিব পাৰে ফ্ৰেণ্ডসকল আজিৰ ড্ৰাগন খেতিৰ ভিডিঅ' এইখিনি আছিল যদি আপোনালোকৰ ভিডিঅ'টো অলপমান ভাল লাগিছে প্লিজ লাইক কৰক শ্বেয়াৰ কৰক কমেণ্ট কৰক আৰু নতুন নতুন ভিডিঅ' পাবৰ বাবে প্লিজ ছাবস্ক্ৰাইব কৰক আৰু ফ্ৰেণ্ডসকল আপোনালোকে যদি ফেচবুকত চাই আছে প্লিজ GLP ব্লগ পেজটো ফ'ল' কৰি দিয়ক যাতে ইয়াতকৈ ভাল ভাল ভিডিঅ' আপোনালোকক দিব পাৰোঁ থেংক ইউ বন্ধুসকল ভিডিঅ' দেখাৰ কাৰণে ধন্যবাদ থাকিল আপোনাৰ দিনটো শুভ হওক বাই বাই